কি কম ব্ৰেণ্ডে কাম নকৰা হৈ গৈছে মুখ্যমন্ত্ৰীৰ কিছুমান ভিডিঅ' চাই পেলাই। মুখ্যমন্ত্ৰী পদত চাগে পইচা কমি গৈছে নেকি, সেইকাৰণে ফেচবুকত যি টি ভিডিঅ' দি থাকে, যি টি ফটো পোষ্ট কৰি থাকে। যোৱা ৰাতি এটা পোষ্ট কৰিছে য'ত নেকি 11জন বাংলাদেশী আছে। 11জন যদি প্ৰকৃত বাংলাদেশী হয়, ইহঁতৰ মুখবিলাক চিনাক্ত নাইকিয়া। এই চিনাক্ত কিয় দিয়া নাই, সেইটো এটা প্ৰশ্ন। আৰু যদি সোমাইছে, বৰ্ডাৰ পুলিচে কি কৰিছে? এই আৰক্ষীকেইটা কি আলু উঠাবলৈ গৈছিলে নে মাইকী লৈ শুই আছিলে ঘৰত? আৰু এই কথাটো কোনো মিডিয়াত নাপালোঁ, কোনো নিউজত নাপালোঁ। আপুনি অকলে ক'ত পালে এই বস্তুটো? আৰু এটা কথা, এতিয়াতো ইমান ঠাণ্ডা পৰা নাই, জিকেট টিকেট পিন্ধি আহিছে। এইবিলাকৰ প্ৰশ্নৰ উত্তৰ আপুনি দিব, ভিডিঅ'টো যদি আপোনাৰ সন্মুখত যায়। অসমৰ ৰাইজক ইমানে আপুনি বুৰ্বক বনাই আছে যে তাত মানে ভাষাৰ কোনো সীমাহীন হৈ গৈছে, যে আপোনাক কেনেকে কি বুজাব মানুহে। আপুনি যি ফটুৱামো আৰম্ভ কৰি দিছে ফেচবুকত আহি, আপোনাৰ কাম যিবিলাক সেইবিলাকে কৰক। ফেচবুকত আহি এই এনেকুৱা ভুৱা পোষ্টবিলাক নকৰিব। ৰাইজে কিন্তু এতিয়া বুজি পায়, ভাত খায়। ৰাইজে বিচাৰি আছে জুবিনদাৰ ন্যায়, আৰু আপুনি ৰাইজক দি আছে মিঠাতেল, অৰুণোদয়। এইবিলাক পলিটিক্স লৈয়ে থাকক। এতিয়া এই বাংলাদেশী সজোৱাৰ কাৰণটো কি হ'ল? আৰু যদি সঁচাকেই বাংলাদেশী, তেতিয়া তোৰ মুখকেইটা একদম পুৰা চাফা কৰি দিব লাগিছিলে, যাতে ৰাইজে দেখি পায়, চিনি পায় যে কোনকেইটা হয় বাংলাদেশী। এনেকুৱা ফটো আমি বাদ দিয়ক। আৰু যদি ফটোৱামি কৰিবলৈ আছে, তেনেহ'লে আপুনি মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰি বেলেগক দি দিয়ক। আপুনি ফেচবুকতে এইবিলাক কৰি থাকক। কিমান ফটোৱামি কৰিব পাৰে। কি কম আৰু, মগজটোৱে বেয়া হৈ যায়। এজন মুখ্যমন্ত্ৰী হৈ পেলাই ইমান জ্ঞানহীন হৈ থাকেনে মানুহ? লাজো নালাগে চাগে আপোনাৰ?